আজি দিনটো আমাৰ সকলোৰে কাৰণে খুব ভাল লগা এটা দিন। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তথা ওচৰ চুবুৰীয়া ৰাইজৰ লগত মিলি ফিচাৰী ডিপাৰ্টমেণ্ট, আছাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন সকলোৰে লগত মিলি পেলাই আমি ইয়াত এটা বহুমুখী প্ৰকল্প আৰম্ভ কৰাৰ কথা আলোচনা কৰি আছিলোঁ। আৰু তাৰে এটা আজি অন্যতম পদক্ষেপ হিচাপে আমি গোটেই বিলখন চফা কৰাৰ পিছত আজি মাছৰ পোনা আমি ইয়াত মেলিব পাৰিলোঁ। গতিকে এই ব্যৱস্থাটোৱে এই গোটেই অঞ্চলটোৰ ক্ষেত্ৰত মই ভাবোঁ এটা অৰ্থনৈতিক আৰু সামাজিকভাৱে বহুতখিনি আগুৱাই লৈ যাব পাৰিব। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কথা ভাবিছোঁ, লগতে বিভিন্ন ধৰণৰ হাঁহ খেতি বা গাহৰি পালন এনেকুৱা বিভিন্ন ধৰণৰ আনুষংগিক বস্তুৰ লগতে গোটেই বস্তুটো যাতে এটা পৰ্যটনৰ থলী হিচাপেও আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনি আমি সকলোৱে মিলি পেলাই আগবাঢ়ি যাম। আমাৰ ভাল লাগিছে যে গোটেই প্ৰচেষ্টাটোত আমাৰ ওচৰৰ যিখিনি ৰাইজ তেওঁলোকে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু গোটেই প্ৰজেক্টটোত সম্পূৰ্ণভাৱে সংযুক্ত হৈ গৈছে। এইটো খুব এটা ভাল লক্ষণ। আমি নুমলীগড় শোধনাগাৰ আৰু গভৰ্ণমেণ্টৰ যিকেইটা ডিপাৰ্টমেণ্ট আছে সেইকেইটাক লগত লৈ গোটেই প্ৰচেষ্টাটো যাতে সামগ্ৰিকভাৱে এটা সফলতাৰে লৈ যাব পাৰিম, তাৰ বাবে নিশ্চিতভাৱে নিৰ্দিষ্ট এটা টাইমৰ ভিতৰত আমি কৰিবলৈ চেষ্টা কৰিম। NRLৰ সৌজন্যত সঁচাই এইটো সুন্দৰ পদক্ষেপ। ইমান ধুনীয়াকৈ বিলখন চাফা কৰি পেলাই ইয়াত মাছৰ যোগান ধৰিছে। উন্নত ভেৰাইটিৰ মাছ দিলে নিশ্চয়কৈ মাছ যথেষ্ট ডাঙৰ হ'ব, কাৰণ ইয়াত ৱাটাৰ এৰিয়া যথেষ্ট ডাঙৰ আছে। আৰু যিহেতু আমাৰ ফাৰ্মখন NFDB ৰেজিষ্টাৰ্ড হেচাৰী নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট বৰ্ডৰ, আমি সদায় উন্নত জাতৰ মাছৰ পোনাই যোগান ধৰোঁ। আমি ইয়াতেই নহয় নৰ্থ ইষ্টৰ বাহিৰলৈও পঠাওঁ। সেইকাৰণে প্ৰপাৰ যদি গাইডেঞ্চ লয়, আমাৰ লগত যদি কণ্টিনিউৱাছলি তেখেতসকল যোগাযোগত থাকে, তেতিয়া নিশ্চয়কৈ মাছ ডাঙৰ হ'ব, কাৰণ মাছ ডাঙৰ কৰা বহুত প্ৰচেছ আছে। সেই প্ৰচেছবিলাক যদি জানি লয় নিশ্চয় ডাঙৰ হ'ব। আৰু এইখন ভৱিষ্যত সুন্দৰ আছে। ইয়াত একুৱা টুৰিজিম কৰিব পাৰে, ইয়াৰ লগত ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং কৰিব পাৰে। একুৱা টুৰিজিমৰ সুন্দৰ পদক্ষেপ, কাৰণ ইমান ডাঙৰ ৱাটাৰ এৰিয়া আছে। ইয়াতে আপোনালোকে যেনেকৈ ব'ট ৰাইডিং হৈ আছে, ব'ট ৰাইডিঙৰ ইয়াত ফেচিলিটি দিব পাৰে। ইয়াত ধুনীয়াকৈ ধৰক ৰিজৰ্ট টাইপৰ কৰিব পাৰে, কেণ্টিন ফেচিলিটি যদি প্ৰভাইড কৰিব পাৰে। তাৰ উপৰিও ইয়াত এংলিং ফেষ্টিভেল পাতিব পাৰে। বৰশী বোৱা প্ৰতিযোগিতা প্ৰত্যেক বছৰে যদি পাতে, আপুনি বৰশী এডাল ৰডত আজিকালি 1000 টকা 1500 টকা দিবলৈ মানুহ ৰাজি থাকে। গতিকে সেই তেনেকুৱা প্ৰস্পেক্ট কিছুমান আছে। আৰু ইণ্টিগ্ৰেটেড আপুনি এইফালে আপাৰ আছামত যিমান যায় গাহৰিৰ প্ৰস্পেক্টটো ভাল। গতিকে ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং যদি কৰিব পাৰে মাছৰ লগত, তেতিয়া আৰু ভাল। আজি দিনটো আমাৰ সকলোৰে কাৰণে খুব ভাল লগা এটা দিন। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তথা ওচৰ চুবুৰীয়া ৰাইজৰ লগত মিলি ফিচাৰী ডিপাৰ্টমেণ্ট, আছাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন সকলোৰে লগত মিলি পেলাই আমি ইয়াত এটা বহুমুখী প্ৰকল্প আৰম্ভ কৰাৰ কথা আলোচনা কৰি আছিলোঁ। আৰু তাৰে এটা আজি অন্যতম পদক্ষেপ হিচাপে আমি গোটেই বিলখন চফা কৰাৰ পিছত আজি মাছৰ পোনা আমি ইয়াত মেলিব পাৰিলোঁ। গতিকে এই ব্যৱস্থাটোৱে এই গোটেই অঞ্চলটোৰ ক্ষেত্ৰত মই ভাবোঁ এটা অৰ্থনৈতিক আৰু সামাজিকভাৱে বহুতখিনি আগুৱাই লৈ যাব পাৰিব। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কথা ভাবিছোঁ, লগতে বিভিন্ন ধৰণৰ হাঁহ খেতি বা গাহৰি পালন এনেকুৱা বিভিন্ন ধৰণৰ আনুষংগিক বস্তুৰ লগতে গোটেই বস্তুটো যাতে এটা পৰ্যটনৰ থলী হিচাপেও আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনি আমি সকলোৱে মিলি পেলাই আগবাঢ়ি যাম। আমাৰ ভাল লাগিছে যে গোটেই প্ৰচেষ্টাটোত আমাৰ ওচৰৰ যিখিনি ৰাইজ তেওঁলোকে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু গোটেই প্ৰজেক্টটোত সম্পূৰ্ণভাৱে সংযুক্ত হৈ গৈছে। এইটো খুব এটা ভাল লক্ষণ। আমি নুমলীগড় শোধনাগাৰ আৰু গভৰ্ণমেণ্টৰ যিকেইটা ডিপাৰ্টমেণ্ট আছে সেইকেইটাক লগত লৈ গোটেই প্ৰচেষ্টাটো যাতে সামগ্ৰিকভাৱে এটা সফলতাৰে লৈ যাব পাৰিম, তাৰ বাবে নিশ্চিতভাৱে নিৰ্দিষ্ট এটা টাইমৰ ভিতৰত আমি কৰিবলৈ চেষ্টা কৰিম। NRLৰ সৌজন্যত সঁচাই এইটো সুন্দৰ পদক্ষেপ। ইমান ধুনীয়াকৈ বিলখন চাফা কৰি পেলাই ইয়াত মাছৰ যোগান ধৰিছে। উন্নত ভেৰাইটিৰ মাছ দিলে নিশ্চয়কৈ মাছ যথেষ্ট ডাঙৰ হ'ব, কাৰণ ইয়াত ৱাটাৰ এৰিয়া যথেষ্ট ডাঙৰ আছে। আৰু যিহেতু আমাৰ ফাৰ্মখন NFDB ৰেজিষ্টাৰ্ড হেচাৰী নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট বৰ্ডৰ, আমি সদায় উন্নত জাতৰ মাছৰ পোনাই যোগান ধৰোঁ। আমি ইয়াতেই নহয় নৰ্থ ইষ্টৰ বাহিৰলৈও পঠাওঁ। সেইকাৰণে প্ৰপাৰ যদি গাইডেঞ্চ লয়, আমাৰ লগত যদি কণ্টিনিউৱাছলি তেখেতসকল যোগাযোগত থাকে, তেতিয়া নিশ্চয়কৈ মাছ ডাঙৰ হ'ব, কাৰণ মাছ ডাঙৰ কৰা বহুত প্ৰচেছ আছে। সেই প্ৰচেছবিলাক যদি জানি লয় নিশ্চয় ডাঙৰ হ'ব। আৰু এইখন ভৱিষ্যত সুন্দৰ আছে। ইয়াত একুৱা টুৰিজিম কৰিব পাৰে, ইয়াৰ লগত ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং কৰিব পাৰে।
একুৱা টুৰিজমৰ সুন্দৰ পদক্ষেপ, কাৰণ ইমান ডাঙৰ ৱাটাৰ এৰিয়া আছে, ইয়াতে আপোনালোকে যেনেকৈ ব'ট ৰাইডিং হৈ আছে, ব'ট ৰাইডিঙৰ ইয়াত ফেচিলিটি দিব পাৰে, ইয়াত ধুনীয়াকৈ ধৰক ৰিজৰ্ট টাইপৰ কৰিব পাৰে, কেণ্টিন ফেচিলিটি যদি প্ৰভাইড কৰিব পাৰে, তাৰ উপৰিও ইয়াত এংলিং ফেষ্টিভেল পাতিব পাৰে, এংলিং বৰশী বোৱা প্ৰতিযোগিতা প্ৰত্যেক বছৰে যদি পাতে, আপুনি বৰশী ৰডৰ এডাল ৰডত আজিকালি 1000 টকা 1500 টকা দিবলৈ মানুহ ৰাজি থাকে। গতিকে সেই তেনেকুৱা প্ৰস্পেক্ট কিছুমান আছে আৰু ইণ্টিগ্ৰেটেড আপুনি এইফালে আপাৰ আছামত যিমান যায় গাহৰিৰ প্ৰস্পেক্টটো ভাল, গতিকে ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং যদি কৰিব পাৰে মাছৰ লগত তেতিয়া আৰু ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।